নমস্কাৰ আৰম্ভণিতে মই আপোনালোকক এটা অডিও এটা শুনাই দিছোঁ আপোনালোকে ভালদৰে শুনিব যদি কৰবাত নমস্কাৰ বাইদেউসকল মই এটা কাৰণত আপোনালোকক কথা জনাও যে আমাৰ যিসকল বাইদেউ বৰ্তমানলৈকে বা বাইদেউ হওক বা আপোনালোকৰ হাজবেণ্ডে হ'ব পাৰে বা ভোট গ্ৰহণ কৰা ল'ৰা ছোৱালী হ'ব পাৰে যিসকল সদস্যই বৰ্তমানলৈকে বিজেপি সদস্যত ভৰ্তি হোৱা নাই আৰু যদি কিবা কাৰণত পৰা নাই তেতিয়াহ'লে মোক কণ্টেক্ট কৰক আৰু যদি আপোনালোকৰ মাজত আছে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে কাৰ্ডবিলাক উলিয়াই লওক কাৰণ আমাৰ এইটো ওপৰৰ পৰা নিৰ্দেশ আহিছে আৰু যদি কৰবাত বেছিকৈ আছে মই যাম আপোনালোকে অকল মোক কণ্টেক্ট কৰক বাইদেউ আহক আমাৰ ইয়াত আছে বহুতকেইটা তেতিয়াহ'লেও মই যাম আপোনালোকে অকল যোগাযোগ কৰক ধন্যবাদ শুনিলে আপোনালোকে আচলতে এই মহিলাজনী আছিলে এই যে গাঁৱৰ যে গোটবিলাক থাকে মহিলাৰ গোটবিলাকৰ কিছুমান গোটবিলাক লগে লগে এটা ফাইনেন্সিয়েল মানে কিছুমান গভৰ্ণমেণ্টে বনোৱা ভিউ আৰু সেইবিলাকৰ মানে বেংক মিত্ৰ বা প্ৰিয় সখী এনেকুৱা ধৰণৰ চৰকাৰী কিছুমান পোষ্ট আছে আৰু মহিলাবিলাকে এইবিলাক কাম কাজৰ ক্ষেত্ৰত গোটবিলাকৰ যোগাসূত্ৰ কৰি দিয়ে আচলতে তেওঁৰ এই গ্ৰুপত এটা মেছেজ আছিল মানুহজনীৰ নাম নকওঁ ক'লে হয়তো তেওঁৰ চাকৰিত হয়তো তেওঁৰ প্ৰব্লেম কৰি দিব পাৰে আচলতে বিজেপি দলটোৱে আজিৰ পৰা আমি 4-5 বছৰৰ পৰা শুনি আছোঁ তেওঁলোকক 40 লাখ কাৰ্যকৰ্তা আছে যেতিয়া ৰঞ্জিত দাস ডাঙৰীয়া যেতিয়া বিজেপিৰ সভাপতি আছিল তেওঁৱে কৈছে আমাৰ 40 লাখ কাৰ্যকৰ্তা মই বিজেপিৰ দলৰ নেতাসকলক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ যি 40 লাখ কাৰ্যকৰ্তা থকা বুলি যে আপোনালোকে কৈ আছিলে যদি আপোনালোকৰ প্ৰকৃত অৰ্থে 40 লাখ কাৰ্যকৰ্তা আছে তেনেহ'লে এনেকুৱাকৈ চৰকাৰী বিষয়ৰ দ্বাৰা প্ৰেছাৰাইজ কৰি এই মহিলাসকলক জোৰ জবৰদস্তি বিজেপিৰ সদস্য পদ বা মহিলা বুলি নাই যিকোনো মানুহক বিজেপিৰ সদস্য মানে পদ ল'বলৈ প্ৰেছাৰাইজ কৰিছে কিয় তাৰমানে এইটোৱে বুজাইছে যে আপোনালোকৰ দলৰ প্ৰতি মানুহৰ আস্থা কমি গৈছে কাৰণ আপোনালোকে বিভিন্ন প্ৰলোভন কিছুমানৰ আঁচনি কাটি দিয়াৰ ধমকি বিভিন্ন পদ্ধতিৰে আপোনালোকে সদস্য ভৰ্তি অভিযানত নামি পৰিছে কালি দেখিলোঁ নলবাৰী চহৰে চহৰে কেইজনীমান মহিলাই গৈছে দোকানে দোকানে গৈছে বহুত দোকানী হয়তো তাচ্ছিল্য কৰিছে গতিকে এনেকুৱা এটা পৰিৱেশ আপোনালোকৰ যে আহি গ'ল আৰু নলবাৰীত গ্ৰামোন্নয়ন বিষয়াই দেখিলোঁ হোৱাটছআপ গ্ৰুপত তেওঁলোকক মানে মেছেজ দিছে যে সকলোৱে বিজেপিৰ সদস্য ভৰ্তি অভিযানত মানে সহযোগ কৰিব লাগে লিংক পঠাইছে আপোনালোকে যে কৈ থাকে আগতে কৈছোঁ নহয় 40 লাখ কাৰ্যকৰ্তা যে 40 লাখ কাৰ্যকৰ্তাৰে আপোনালোকে গোটেইখিনি কাম কৰি দিলে যে হৈ যায় আপোনালোকে যে চৰকাৰী যিবিলাক চৰকাৰী আঁচনি বা চৰকাৰী যিবিলাক বিভাগৰ যিবিলাক দায়িত্বত থাকে দায়িত্বত থকা আঁচনিৰ দায়িত্বত থকা বা প্ৰজেক্টৰ কিছুমান দায়িত্বত থকা মহিলা বা পুৰুষসকলক সেই প্ৰজেক্টৰ পৰা আঁতৰত ৰাখি অকল বিজেপিৰ নামভৰ্তিৰ বিজেপিৰ মানে যি নামভৰ্তি অভিযানত যে আপোনালোকে লগাই দিলে গতিকে এইটো কথাই প্ৰমাণ কৰে হয়তো আপোনালোকৰ এনেকুৱা এটা হৈছে যিটো আমি আগতে দেখিছিলোঁ যি নেতাই কম্পিটিশ্যন চলিছে দিল্লীত কেনেকৈ আপোনালোকৰ কোনটো সমষ্টিত কিমান সদস্য ভৰ্তি হ'ল হয়তো তাৰ প্ৰতিযোগিতা চলিছে যেনেকুৱাকৈ নহওক বক্ৰ পথেৰে হওক সঠিক পথেৰে হওক আপোনালোকে যিকোনো উপায়েৰে সদস্য ভৰ্তি বঢ়াব লাগে আৰু দিল্লীৰ প্ৰিয় ভজন হ'ব লাগে বা মুখ্যমন্ত্ৰীয়ে অসমৰ ভাৰতৰ ভিতৰত হয়তো এটা প্লেন কৰিছে আটাইতকৈ সদস্য ভৰ্তি পাৰ্চেণ্টেজ বঢ়াই যে অমিত শ্বাহ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰিয় পাত্ৰ হ'বলৈ চেষ্টা কৰিছে এইটো এটা আমাৰ ধাৰণা হয় কাৰণ আপোনালোকৰ প্ৰকৃত অৰ্থে কোনো ভয় ভীতি নাথাকিলে আপোনালোকৰ যে জনসমৰ্থন হেৰুৱাইছে আপোনালোকৰ যে ভৰিৰ তলৰ মাটি হেৰাইছে এইটো এটা প্ৰমাণ হ'ল নহ'লে এনেকৈ ঘৰে ঘৰে প্ৰেছাৰাইজ কৰি দাবী ধমকি দি আপোনালোকৰ কাৰ্ড কাটি দিম আপোনালোকৰ অৰুণোদয় কাটি দিম আপোনালোকৰ বিভিন্ন আঁচনি কাটি দি মানে ধমক দি পেলাই আপোনালোকে বিজেপিৰ সদস্য পদ মানে অভিযান চলাইছে আৰু এটা কথা এই মহিলাসকলৰ গেটাৰ্থে আপোনালোকক জনাওঁ
যে আপোনালোকক এটা চৰকাৰে আঁচনি দিছে 1200 টকা 1250 টকা নে 1200 কিমান টকা আপোনালোকৰ এটা আঁচনি আছে অৰুণোদয় আঁচনি এই আঁচনিটো কোনো বিজেপি দলৰ পকেটৰ পৰা দিয়া নাই এই আঁচনি চৰকাৰী আঁচনি ইয়াৰ আগতে বহুত কি বেলেগ চৰকাৰ থাকোঁতে এই আঁচনি দিছিলে কাৰণ চাউলৰ আঁচনি আগৰ পৰা চলি আহিছে ভৱিষ্যতেও চলি থাকিব কাৰণ এইখন এখন সুদূৰ প্ৰসাৰী আইন খাদ্য সুৰক্ষা আইনৰ অধীনত আপোনালোকে চাউলবোৰ পাইছে আৰু অৰুণোদয় হৈছে এটা আঁচনি যেতিয়া তেতিয়া বন্ধ হৈ যাব পাৰে কিন্তু মহিলাসকলৰ যথাৰ্থে জনাইছোঁ আপোনালোকে এই যে অমৃত বৃক্ষৰ নামত যে আপোনালোকে গছপুলি ৰুলে ফটো আপলোড কৰিলে যোৱা বছৰ কৰিলে এই বছৰ কৰিলে আপোনালোকক প্ৰথম 10,000 টকা দিম বুলি ক'লে 10,000 টকাৰ দিয়াৰ বিভিন্ন সমিতিসমূহত আপোনালোকক দৌৰালে দুখে ভাগৰে ঘৰৰ কাম বন এৰি আপোনালোকে সভা সমিতিত গ'ল এতিয়ালৈকে কিন্তু আপোনালোকে সেই পইচা পাবলৈ সক্ষম হোৱা নাই আৰু সেই পইচা নোপোৱাৰ পিছত আপোনালোকক আৰু ৰূপ দিছে আপোনালোকক লাখপতি বনাব এটা কথা আছে যে কেনেকৈ ইমানবোৰ মহিলাক লাখপতি চৰকাৰে নিজে চৰকাৰখন ধৰুৱা 1.5 লাখ কোটি টকা চৰকাৰে মাহে ধাৰ লৈ 1,000 কোটি টকা ধাৰ লৈ চলি আছে আৰু এই চৰকাৰখনে ৰাইজক কেনেকৈ লাখপতি বনাব ঘৰৰ যদি অভিভাৱকজন যদি ধৰুৱা হয় ঘৰৰ পৰিয়ালৰ বাকী সদস্যৰ কিবা সুখ জানো থাকে গতিকে এইখিনি আপোনালোকৰ ওচৰত জনালোঁ আৰু বিজেপি দলৰ নেতাসকলক ক'লোঁ যে আপোনালোকৰ সেই 40 লাখ কাৰ্যকৰ্তা ক'ত গ'ল আপোনালোকে চৰকাৰী বাহিনী লগাই দিলে সদস্য ভৰ্তিত ধন্যবাদ এইখিনি